সকলোৰে নমস্কাৰ খন্দিয়া ভাগত মই এখন ভিডিও বনাই আছো আৰু এখন হল মোৰ গাঁৱৰ ওচৰে পাজৰে এখন ৰাস্তা আৰু জংগলেৰে ভৰা এখন ৰাস্তা আপোনালোকে সাগে ভাবি আছে কেনেকৈ ৰাস্তা বুলি কিন্তু গাঁৱত যেনেবা আপোনালোকে বাক কৰে এনেকৈ পৰিবেশটো আপোনালোকে দেখিবলৈ পায় তো খন্দিয়া সময়ত মই গৈ আছো আপোনালোকক সুন্দৰভাৱে পৰিবেশ দেখাবলৈ এতিয়া আপোনাৰ সময়টো হল 5:40 সামথিং এনেকৈ হ'বলৈ ধৰি আছে তো মই বাহিৰত ওলাই কিনে অকমান গা পাত ধুই গৰম দিন আপোনালোকে জানে যে আৰু অকমান গা পাত ধুই ওলাইছো আৰু জাস্ট অকমান মোবাইল খুলুতে মই ভিডিও বনাবলৈ মন গলো কিন্তু অকমান খুৰুখৰা ভিডিও বনাই থাকো মই আৰু এইটো হল মোৰ খন্দিয়া ভাগৰ মোৰ গাঁৱৰ ওচৰৰে চাপাত বাগান এখন খুল আছে তাতে মই অকলে বতাহ খাবলৈ আহি কিনি এখন ভিডিও বনাই আছো আৰু পাহাৰ দেখাবলৈ আপোনাক পিছফালে দেখাই আছো পাহাৰটো আপোনাৰ ভুটান পৰে মোৰ ঘৰটো ভুটান ওচৰত তো খন্দিয়া সময়ৰ এয়া পিছফালে কেমেৰা দি আপোনাক দেখাইছো এই পাহাৰখন পাহাৰ আপোনাৰ অৰুণাচল এইটো আৰু ভুটান পৰে তো খন্দিয়া ভাগত হৈছে এতিয়া দিনৰ ভাগত গৰম ৰাতি ভাগত পানী পৰি আছে আপোনালোকে জানে যে বতাহবোৰ মানে পৰিবেশটো এনেকুৱা হৈ আছে তো এখন হল ৰাস্তা আৰু এখন হল অলপ আপোনাৰ জংগল কাটি বাৰীটো অকমান প্লেন কৰি লৈছে অকমান গড়খনিয়া আছে তাতে হৈ গল বৰষুণ দি আছে সেই কাৰণে আপোনালোকে জানে তো আকাশত চাও কেনেকৈ ডাৱৰীয়া হৈছে পৰিবেশটো তো সাগে ৰাতি বৰষুণ দিবই তো আমাৰ ঘৰৰ ওচৰত অকমান খুৰু এখন চাপাত বাগান আছে কিন্তু চাপাত বাগান ভাল হোৱা নাই অকমান এই মাটিৰ কাৰণে দুখ না কি নাজানো আৰু খন্দিয়া ভাগত এখন অকমান দেখাবলৈ চেষ্টা কৰিছো আৰু মই অকমান কেমেৰাখন ঘুমাই আপোনালোকক দেখাও যে পৰিবেশ বিলাকৰ কেনেকুৱা তো বিশেষ ভিডিও একো নাই বাৰু ইমানে অকমান মই জাস্ট টাইম পাছৰ কাৰণে ভিডিওবোৰ বনাইছো ইমান ইম্পৰ্টেন্ট বিষয়বিলাক নাই আপোনালোকক যদি ভাল লাগে আপোনালোকক ভিডিওটো লাইক কৰি দিয়ক অকমান মোৰ এইখন কন্টেন্ট আৰু বহুত ধন্যবাদ।